शकीरा के लिए भी चर्चा हुए थे, लेकिन ये चर्चा भी बहुत ज़्यादा हम नहीं कर रहा हूँ, आने दीजिए। लेकिन मेरा मन है गुवाहाटी में शकीरा को भी लाने का अगले साल या 2 साल बाद, बिकॉज ओलंपिक इनॉग्रेशन का समय उनका जो गीत गान था बहुत हिट हुए थे। एक अपॉर्चुनिटी था फरवरी में, लेकिन हम वो अपॉर्चुनिटी को जाने दिया, इसलिए अभी समय भी नहीं होगा। लेकिन गुवाहाटी में शकीरा को भी लाने का मेरा मन है, और डिब्रूगढ़ सिलचर में भी ऐसा बड़ा आर्टिस्ट को लेके जाना है। जब शिलोंग होते हैं तो मुझे ताना मारते हैं जे शिलोंग ला सकता है, आप क्यों नहीं ला सकते? शिलोंगे आनिब पारे, आपुनी क्यों नोवारे? एतिया মই ইয়াত আনোতে কৈ আছে যে কিয় আনিলে বুলি। সো এনেকুৱা সোশ্যাল মিডিয়াত বিভিন্ন মানুহ থাকে, কিন্তু গুৱাহাটীৰ নাম ভাল হ'ব, হোটেলত মানুহ আহিব, টুৰিজিম বাঢ়িব। আমাৰ লক্ষ্যটো কি? আল্টিমেটলি যিজন মানুহ আহিব তেওঁ পাণ দোকানত ৰখিব, হোটেলত ৰখিব, গুৱাহাটীৰ গাড়ী এখনত উঠিব, উবেৰত উঠিব, ইকনমিটো ভাল হৈ যায়। কোল্ড প্লে হৈছিলে গুজৰাটত, GST আৰু গোটেই তেওঁলোকৰ 800 crores তেওঁলোকৰ এক্টিভিটি হৈছিল, ইকনমিক এক্টিভিটি। কোল্ড প্লে হৈ গ'ল, মোদী ষ্টেডিয়ামত হৈছিল, 1 লাখ মানুহে কোল্ড প্লে চালে। পিছত গুজৰাট গভৰ্ণমেণ্টে ক'লে যে আমাৰ 800 কোটি টকাৰ ব্যৱসায় হৈছিলে ডিউৰিং দ'জ পিৰিয়ড। আমাৰ ইয়াত হয়তো এইবাৰ ইমান নহ'ব, কাৰণ এই বছৰৰ পৰিৱেশটো বেলেগ, কিন্তু নেক্সট 2-3 yearsত গুৱাহাটী উইল ইমাৰ্জ এজ এ হাব ফৰ কনচাৰ্ট ইকনমি। I wish for Shillong also. Shillong and Guwahati is almost a twin town. So both the city will grow. बहुत बेसी पॉजिटिविटी है। आज ये गुवाहाटी नाम तो किमान वर्ल्डर मानुहे गुवाहाटी गुवाहाटी गुगल करिब। আজি দিনটোত যেতিয়া গধূলিলৈকে তেওঁৰ ফাংচন হ'ব, তেওঁৰ ফলোৱাৰ্ছ ইউটিউব কিমান, ইনষ্টাত কিমান আপোনালোকে চালে দেখা পাব। তেওঁ যেতিয়া লিখিব আই এম ইন গুৱাহাটী টুডে, কিমানে গুৱাহাটীৰ বিষয়ে জানিব আৰম্ভ কৰিব। গুৱাহাটীৰ বিষয়ে জানিলে কাজিৰঙাটো ওলাই আহিব, কাজিৰঙাটো আহিলে আমাৰ ওচৰ পাজৰৰ ঐতিহ্যবিলাকৰ কথাও আহিব। তেনেকৈতো মানুহৰ ইকনমিটো বদলে বহুত ভাল হ'ব। আৰু মই ভাবোঁ যে আজি এইটোতো আমাৰ সৰু বিগিনিং এটা, বা দিছ ইজ জাষ্ট এ বিগিনিং। নেক্সট 5 yearsত আমি আৰু বহুত কৰিম।